নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৫২ অধ্যায়। আজি অধ্যায়ত আছে সীতাৰ প্ৰবোধ। গছৰ আঁৰত লুকাই হনুমানে মৃদু আৰু মধুৰ কণ্ঠেৰে ৰামৰ কাহিনী কীৰ্তন কৰিবলৈ ধৰিলে আৰু তাৰ ধ্বনি সীতাৰ কাণত পৰিলেগৈ। দশৰথ ৰজাই সুখ্যাতিৰে নিজৰ ৰাজ্য শাসন কৰি আছিল। তেওঁ সেনাবাহিনী পৰম শক্তিশালী। ৰথ, হাতী আৰু ঘোঁৰাৰে তেওঁৰ সেনাবাহিনী গঠিত হৈছিল। তেওঁ পুণ্যশীল আৰু কীৰ্তিমন্ত, প্ৰতিজ্ঞাত অটল আৰু পৃথিৱীৰ নৃপতিবৃন্দৰ শীৰ্ষস্থানীয় আছিল। তেওঁ পুণ্যত ঋষিতুল্য আৰু কূটনীতিত ইন্দ্ৰৰ সমান। তেওঁ কাকো ঘিণ নকৰিছিল বা কাৰো অনিষ্ট নকৰিছিল। তেওঁ সকলো প্ৰচেষ্টা ফলৱতী হৈছিল। সেইকাৰণে মানুহে সত্যপৰায়ণ পদবী দিছিল। ইক্ষ্বাকু বংশৰ ভিতৰত ধন-ধানত শ্ৰেষ্ঠ। নৃপতিসকলৰ অধিপতি আৰু জগতৰ পালক হৈ তেওঁ নিজে সুখ ভোগ কৰিছিল আৰু আনৰ মাজতো সুখ বিতৰণ কৰিছিল। তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰ পূৰ্ণিমাৰ চন্দ্ৰৰ নিচিনা মনোহৰ। জ্ঞানী, ধাৰ্মিক আৰু ধনুৰ্বিদ্যাত পটু, সকলোৱে প্ৰিয়। তেওঁ প্ৰজাৰ প্ৰতি দয়ালু আৰু ধৰ্মপৰায়ণ যোদ্ধা। তেওঁৱেই সিংহাসনৰ উত্তৰাধিকাৰী। তথাপি পিতা কৰা বাক্য পালনৰ অৰ্থে তেওঁ সিংহাসন ত্যাগ কৰি নিজৰ ভাৰ্যা আৰু ভায়েক লক্ষ্মণক লৈ বনবাস খাটিলেগৈ। বনত থাকোঁতে ৰামে ৰাক্ষসক পৰাজিত কৰি ঋষিকুল শান্তিৰে ৰাখিলে। থৰ দুখন আৰু সিহঁতৰ প্ৰবল সেনাকো তেওঁ ধ্বংস কৰিলে। এই বাৰ্তা পাই ৰাৱণে প্ৰতিশোধ ল'বলৈ ৰাক্ষস এটাক হৰিণৰ বেশ ধৰালে আৰু ৰাম-লক্ষ্মণক খোৱা দি আঁতৰাই লৈ গ'ল। এই সুযোগতে ৰাৱণে বল প্ৰয়োগ কৰি সীতাক হৰণ কৰি লৈ গ'ল। শোকাতুৰ হৈ ৰামে সীতাক বিচাৰি গ'ল। তেওঁ সুগ্ৰীৱ নামে বান্দৰক লগ পাই মিত্ৰতা স্থাপন কৰিলে। ৰামে বান্দৰৰ ৰজা বালীক বধ কৰি ভায়েক সুগ্ৰীৱক ৰাজপাটত বহুৱালে। তেতিয়া সুগ্ৰীৱে পৃথিৱীৰ চাৰিওফালে বান্দৰ সেনাপতি পঠিয়াই সীতাক বিচাৰিলে। এই বান্দৰ সেনাপতিবিলাকে ইচ্ছা অনুযায়ী ৰূপ ল'ব পাৰিছিল। সিহঁতে ভূমণ্ডলত সীতাক বিচাৰি চলাথ কৰিলে। এনেতে সম্পাতিৰ পৰা সন্ধান পাই মই ১০০ যোজন বহল সাগৰ পাৰ হৈ ইয়ালৈ আহোঁ। আৰু এতিয়া মই যাক দেখিছোঁ তেওঁৰ ৰূপে গুণে ৰামে বৰ্ণনা কৰা তেওঁৰ ভাৰ্যা নিচিনা। এইদৰে কৈ হনুমান অলপ পৰ টলকা মাৰি ৰ'ল। পূবৰ পৰা এই অমিত বাণী শুনি সীতা বিস্ময় আৰু আনন্দত পুলকিত হ'ল। তেওঁ চাৰিওফালে চকু ফুৰাই কোনে এনে মধুৰ কীৰ্তন কৰিছে বিচাৰি চালে। তেওঁ ওপৰলৈ তললৈ আৰু কেউপিনে মুখ ঘূৰাই চাই পঠিয়ালে। কিন্তু কোনো মানুহকে দেখা নাপালে। তেওঁ মূৰৰ ওপৰতে গছৰ ডালত বহি থকা এটি ধুনীয়া বান্দৰ পোৱালি মাথোন তেওঁ দেখা পালে। বায়ুপুত্ৰ বান্দৰ ৰজাৰ বিচক্ষণ মন্ত্ৰীকে এটি বান্দৰ পোৱালিৰ বেশত সীতাই দেখিবলৈ পালে। উষাৰ সূৰ্যৰ দৰে বান্দৰটি দীপ্তিমন্ত দেখা গৈছিল। ৰামৰ কটকীয়ে যেতিয়া দেখা পালে যে সীতাৰ চকু তেওঁৰ ওপৰত পৰিল, তেতিয়া তেওঁ কি আনন্দ পাঠকে অনুমান কৰিব। হনুমানক দেখি সীতাই ভাবিলে, মই যি কথা শুনিলোঁ আৰু যিটো ৰূপ দেখিলোঁ নিশ্চয় দিঠকত নহয়, মই সপোনহে দেখিছোঁ। যি চিন্তা কৰা যায় তাকেই সপোনত দেখা পোৱা যায়। মোৰ স্বামী কাহিনীকেই মই মনে মনে কিমান চিন্তা কৰিছোঁ। মোৰ মনৰ কথাকে আন কোনোবাই কোৱা যেন শুনিছোঁ। তাত কি বিচিত্ৰতা আছে? ই যথাৰ্থ নহয়, স্বপ্নহে। জ্ঞানী লোকে কয় যে স্বপ্নত বান্দৰ দেখিলে অমংগল হয়। মোৰ স্বামীক ঈশ্বৰে কুশলে ৰাখক। মোৰ দেৱৰ লক্ষ্মণক কুশলে ৰাখক। মিথিলাত থকা আত্মীয় স্বজনৰ কল্যাণ হওক।
নহয়, এইটো স্বপ্ন নহয়। মোৰ চকু মেলা আছে। সেই জন্তুটোক এতিয়াও গছৰ ডালত বহি থকা দেখিছোঁ। এই জ্ঞান নিভুল, ই স্বপ্ন নহয়। মই সুপ্ত নহয়। টোপনি নগ'লে মানুহে কেনেকৈ সপোন দেখিব পাৰে? ই সপোন নহয়, আচলতে দিঠক। হে দেৱতাসকল, এওঁ প্ৰকৃততে স্বামী দূত নে? সেয়ে হওক প্ৰভু। হে বাজপতি বাগদেৱতা, আপোনাক প্ৰণিপাত কৰিছোঁ। হে অগ্নি, আপোনাক সেৱা জনাইছোঁ। হে স্বয়ম্ভু, আপোনাৰ চৰণত মূৰ দুৱাইছোঁ। হে দেৱতাসকল, মোৰ ৰক্ষা কৰা। এওঁ যেন ৰামৰ প্ৰকৃত দূত হওক। সীতাক দেখা পাই আনন্দত আপ্লুত হৈ মাটিলৈ নামি আহি হনুমান কৰজোৰে নতশিৰে সীতাৰ আগত থিয় হ'ল। হনুমানে মধুস্বৰে কৰে, আই, পদুম পাতৰ পৰা জলবিন্দু সৰি পৰাৰ দৰে আপোনাৰ চকুৰ পৰা চকুলো বাগৰিছে। আপুনি বিষণ্ণ বদনেৰে দুচকু চকুলোৰ চলচলীয়া কৰি গছত আউজি আছে। আপুনি কোন, মোক পৰিচয় দিয়ক। আপুনি দেৱী নে নাগ কন্যা? আপোনাৰ দেহৰ সৌন্দৰ্য দেখি আপোনাক পাৰ্থিৱ প্ৰাণী বুলি ধৰিবলৈ সংশয় হৈছে। আপুনি চন্দ্ৰৰ পৰা খন্তেকলৈ বিচ্ছেদ হোৱা ৰোহিণী নে? নহ'লে আপুনি বশিষ্ঠৰ পৰা আঁতৰি অহা অৰুন্ধতী নেকি? নহয়, ভাল কৈছে, আপোনাক মানৱী যেন দেখিছোঁ। আপুনি হয়তো দুখত পৰা কোনোবা ৰাজকুমাৰীও হ'ব পাৰে। আপোনাৰ পৰিচয় দিয়ক। ঈশ্বৰে আপোনাৰ কল্যাণ কৰক। ৰাৱণে জনস্থানৰ পৰা হৰিণা যুৱৰাজ্ঞী সীতা দেৱী আপুনিয়ে নহয় জানো? ৰামৰ প্ৰিয় ভাৰ্যাক দেখা পোৱাৰ মোৰ সৌভাগ্য ঘটিলনে? সীতা আনন্দত অধীৰ হ'ল। তেওঁ ক'লে, বাছা, মই প্ৰকৃততে জনগদুহিতা আৰু দশৰথৰ বোৱাৰী সীতা। 12 বছৰ কাল মই স্বামীৰ লগত অযোধ্যাত সুখ ভোগ কৰিলোঁ। 13 বছৰ হওঁতে মোৰ শহুৰে স্বামীক ৰাজপাটত বহুৱাবলৈ আয়োজন কৰে। তেতিয়া সহুৰাণীয়ে ৰজাক সোঁৱৰালে যে ৰজাই আগতে তেওঁক বৰ দিবলৈ অংগীকাৰ কৰিছিল আৰু এতিয়া সেই অংগীকাৰ পূৰাবৰ কাৰণে সৰুৰাণীৰ ল'ৰা ভৰতক ৰাজপাটত বহুৱাই স্বামীক বনবাস দিব লাগে। ইয়াকে নকৰিলে সৰুৰাণীয়ে আত্মহত্যা কৰিম বুলি ক'লে। প্ৰতিজ্ঞাবদ্ধ হৈ ৰজা সৰুৰাণীৰ কথাত সন্মত হ'ল। তেতিয়া ৰজাৰ আদেশত মোৰ স্বামী ৰাজপাট এৰি আনন্দ মনেৰে পিতৃ অংগীকাৰ পালনৰ অৰ্থে বনলৈ আহিল। ঘোৰ বনলৈ আহিব খোজোতেই মই আপত্তি জনালোঁ আৰু শেষত ময়ো বনবাসৰ লগৰীয়া হ'লোঁ। মই ওলোৱাৰ আগতেই দেৱৰ লক্ষ্মণ গছৰ বাকলি পিন্ধি ককায়েকক পৰিচৰ্যা কৰিবলৈ লগত আহিবলৈ প্ৰস্তুত হ'ল। আমি তিনিও অৰণ্যত প্ৰৱেশ কৰি দণ্ডকাৰণ্যত আছিলোঁ। এদিন দুৰাত্মা ৰাৱণে বল প্ৰয়োগ কৰি মোক হৰণ কৰিলে। তেতিয়া মোক অশোক বনত বন্দিনী কৰি থৈছে। তেওঁক স্বামী বৰণ কৰিবলৈ মোক 12 মাহ সময় দিছিল। তাৰে 2 মাহ মাথোন বাকী আছে। তাৰ অন্তত মই প্ৰাণ বিসৰ্জন দিম। অবলা ৰাজকুমাৰীয়ে এইদৰে শোকৰ কাহিনী ক'লে। হনুমান আৰু জানকীৰ কথোপকথন বাল্মীকিয়ে 2টি সংক্ষিপ্ত অধ্যায়ত বৰ্ণনা কৰিছে। শোকাৰ্ত সীতালৈ চাই হনুমানে এইদৰে শান্তিৰ বাৰ্তা দিলে। হে বৈদেহী, নৰোত্তম আৰু বীৰশ্ৰেষ্ঠ ৰামে আপোনালৈ শুভবাৰ্তা পঠিয়াইছে। তেওঁ প্ৰিয় ভাতৃ লক্ষ্মণ আপোনাৰ কুশল মংগলৰ কাৰণে চিৰব্যগ্ৰ। তেওঁ আপোনালৈ প্ৰণিপাত জনাইছে। সীতাই ক'লে, মোৰ কি আনন্দ! এতিয়াহে উপলব্ধি কৰিলোঁ, জীৱন থাকে মানে আশাৰ বন্তি নুনুমায়। এইদৰে দুজন অচিনাকিৰ ভিতৰত ইন্দ্ৰৰ কাননত অকস্মাতে পাৰিজাত পুষ্প ফুলাৰ দৰে গভীৰ বিশ্বাস আৰু স্নেহ উপজিল। তথাপি হনুমানে আনন্দত যেতিয়া সীতাক প্ৰবোধ দিবলৈ ওচৰ চাপিল, সীতা হনুমানৰ ওপৰত বিশ্বাস হেৰুৱাই আকৌ সংশয়ত পৰিল। তেওঁ চকু মুদিলে আৰু গছৰ গুৰিৰ পৰা আঁতৰি গ'ল।
ইয়াকে লক্ষ্য কৰি হনুমানো সম্ভ্ৰমেৰে আঁতৰি গৈ হাতযোৰ কৰি সভক্তিৰে থিয় হ'ল। সীতাই ক'লে, হাই হাই, মই চক্ৰান্তত পৰিলোঁ। তুমি ৰাৱণৰ বাহিৰে আন কোনো নোহোৱা? এবাৰ তুমি সন্ন্যাসী বেশে আহি মোক প্ৰবঞ্চনা কৰিলা, এতিয়া আন বেশত আহি মোক আগত সুৱদি মাত মাতিছা। ইয়াৰ ফল ভাল নহ'ব। হে ৰাৱণ, মোক ইমান যন্ত্ৰণা দিছা কিয়? মই ক্লান্ত হৈছোঁ, বিষাদে মোৰ মন ছাটি পেলাইছে। তুমি নিজক যোদ্ধা বুলি পৰিচয় দিয়া, অথচ অবলা তিৰোতাক এনেকৈ শাস্তি দিয়া যোদ্ধাৰ পক্ষে উচিত নে? তাৰ পিছত চকু মেলি আকৌ ভাবিলে, চিহ, কি ভাবিলে? ই ৰাৱণ নহয়, ইয়াক দেখাৰ লগে লগে বিশ্বাস আৰু সৌহাৰ্দ্য জন্মিছে। ই মোৰ বুঢ়ী নহয়, তাক সন্দেহ কৰা অন্যায়। সীতাই বান্দৰটোলৈ চাই ক'লে, হেৰা বান্দৰ, তুমি দৰাচলতে মোৰ স্বামীৰ কটকী হোৱানে? ঈশ্বৰে তোমাৰ কল্যাণ কৰক। মোৰ প্ৰভুৰ বিষয়ে আৰু বতৰা দিয়াচোন। মই কওঁ, আপুনি শুনক তেওঁৰ বিষয়ে, আৰু সিয়া আনন্দত প্ৰফুল্ল হওক। এইদৰে কোৱাৰ পিছত সীতাৰ মনত আকৌ সন্দেহ উপজিল। তেওঁ মনতে ভাবিলে, মই মায়াত ভুল গৈ শুভবাৰ্তাৰ সপোন দেখিছোঁ নেকি? এই সপোনৰ আনন্দৰ পিছত হাৰ পালে মোৰ নিৰানন্দ অনেক গুণে চলিব। মোৰ হুঁচ আছেনে নাই? মই সজ্ঞানে থকা যেনেই পাওঁ। মোৰ চিন্তা আৰু কথা স্বাভাৱিক যেনেই লাগিছে। মই সুস্থ, কিন্তু ক'তা? সি যে ক'লে 100 যোজন সাগৰ সি পাৰ হ'ল বুলি। নহয় নহয়, ই সঁচা নহয়। সি ৰাৱণহে, আন কোনো নহয়। সীতাই স্থিৰ কৰিলে যে ৰাৱণৰ প্ৰলোভনৰ জাল মাথোন আৰু হনুমানলৈ নোচোৱাকৈ তললৈ মূৰ কৰি আঁতৰি আহিল। হনুমানে সীতাৰ ভয় সংশয় কথা বুজিলে। এবাৰ ৰাক্ষসৰ হাতত চক্ৰান্তত পৰিল, গতিকে এনে ভয় সংশয় হোৱাটো স্বাভাৱিক মাথোন। হনুমানে অলপ সময় চিন্তা কৰি বুজিলে যে সীতাৰ বিশ্বাস জন্মাবলৈ হ'লে ৰামৰ গুণ বখানিবই লাগিব, আৰু ৰামৰ বিজয় আৰু সীতাৰ উদ্ধাৰ যে সুনিশ্চিত, এই কথা সীতাই হৃদয়ংগম কৰিব লাগিব। হনুমানে ক'বলৈ ধৰিলে, ৰামে মোক কটকি পঠিয়াইছে। ৰামৰ তেজ আদিত্যস্বৰূপ আৰু তেওঁ মুখ পূৰ্ণিমাৰ চন্দ্ৰৰ নিচিনা। জগতৰ নৃপতিবৰ্গই ৰামৰ বন্দনা কৰে। ৰাম বিষ্ণুৰ দৰে শক্তিমন্ত, বৃহস্পতিৰ দৰে জ্ঞানী, মন্মথৰ দৰে শোভনীয়, প্ৰিয় বদন আৰু সত্যবাদী। তেওঁ ক্ৰোধ উচিতজনৰ প্ৰতি প্ৰযুক্ত হয়। সেই অতুলনীয় বীৰ ৰামে মোক কটকীৰূপে পঠিয়াইছে। যেতিয়া মৃগৰূপী ৰাক্ষসে ৰামক ভুৱা দি বনৰ মাজলৈ লৈ গ'ল, তেতিয়া আপুনি অকলশৰীয়া হ'ল, আৰু সেই সুযোগতেই ৰাৱণে আপোনাক বলেৰে হৰণ কৰিব। এই কুকাৰ্য সমুচিত ফল শীঘ্ৰে ৰাৱণে ভোগ কৰিব, আপুনি স্বচক্ষে দেখিবলৈ পাব। ৰাম লক্ষ্মণৰ হৰে ৰাক্ষস কুলেৰে সৈতে লংকা আৰু ৰাৱণক বিনষ্ট কৰিব। ৰামৰ নিৰ্দেশত আপোনাৰ নিৰাপত্তাৰ বাতৰি ল'বলৈ ইয়ালৈ আহিছোঁ। আপোনাৰ বিষয়ে ৰাম সততে উদ্বিগ্ন হৈ আছে। লক্ষ্মণে আপোনাৰ চৰণত সেৱা জনাইছে। বান্দৰ ৰজা সুগ্ৰীৱেও আপোনাৰ প্ৰণতি জনাইছে। ৰাম, লক্ষ্মণ আৰু সুগ্ৰীৱে সদায় আপোনাৰ বিষয়ে চিন্তা কৰি আছে। মোৰ সৌভাগ্য, আপোনাক জীৱন্ত অৱস্থাতে দেখা পালোহি। এতিয়া বিলম্ব নঘটে। ৰাম, লক্ষ্মণ আৰু সুগ্ৰীৱ গোটেই বান্দৰ সেনাবাহিনী লৈ শীঘ্ৰেই লংকাত উপস্থিত হ'বহি। মই সুগ্ৰীৱৰ মন্ত্ৰী, মোৰ নাম হনুমান। সমুদ্ৰৰ পাৰ হৈ মই লংকালৈ আহিলোঁ। মই এটা ভৰিৰে দুৰাচাৰী ৰাৱণৰ মূৰ গছকি ধৰিছোঁ বুলি আপুনি ধৰি লওক। মোৰ শক্তিৰে নহয়, ৰামৰ কৃপাতহে এই ভৃত্যই সাগৰ পাৰ হৈ আপোনাক দৰ্শন পালোঁ। মোক সন্দেহৰ চকুৰে নাচাব। মোৰ কথাত প্ৰত্যয় যাওক আই। হনুমানৰ চকুৰ পৰা টপ টপকৈ চকুলো বাগৰি পৰিছিল। হনুমানৰ সুমধু বাক্যই ৰামৰ প্ৰতি সীতাৰ প্ৰণয়ত এনে প্ৰতিক্ৰিয়া কৰিলে যে তেওঁৰ সংশয় দূৰ হ'ল। লগে লগে সাহস আৰু বিশ্বাস ঘূৰি আহিল। সীতাই ক'লে, হে বান্দৰ বন্ধু,
মোৰ সংশয় মাৰ্জনা কৰা। ৰাক্ষসৰ দ্বাৰা প্ৰবঞ্চিত হৈ আৰু কুচক্ৰান্তকাৰীয়ে পৰিবেষ্টিত হৈ মোৰ অনৰ্থক ভয় কৰিবলৈকো বাধ্য হৈছোঁ। হে দূত, তুমি স্বামীক কেনেকৈ সাক্ষাৎ পালা আৰু তেওঁ বান্দৰ ৰজাৰ লগত কেনেকৈ মিত্ৰতা স্থাপন কৰিলে সকলো ভাঙি কোৱা। সীতাৰ অৱস্থা দৃঢ় কৰিবৰ কাৰণে হনুমানে আকৌ ৰাম লক্ষ্মণৰ ৰূপ গুণ কীৰ্তন কৰিলে। হনুমানে ক'লে, গোটেই জগত ৰামৰ কৃপাত বৰ্তি আছে আৰু আনন্দত মুখৰিত হৈ আছে। মোৰ বা মোৰ ৰজাৰ লগত সৌহাৰ্দ্য স্থাপন কৰা ৰামৰ পক্ষে একো বিচিত্ৰ নহয়। বালি আৰু সুগ্ৰীৱৰ কেনেকৈ বিবাদ উপস্থিত হৈছিল, সুগ্ৰীৱে কেনেকৈ প্ৰথমতে ৰাম লক্ষ্মণৰ লগ লাগিছিল আৰু তেওঁলোকৰ মাজত কেনেকৈ মিত্ৰতা স্থাপন হৈছিল, কেনেকৈ বালিক বধ কৰি সুগ্ৰীৱক সিংহাসনত বহুৱাবলৈ প্ৰতিজ্ঞা কৰিছিল, বান্দৰবিলাকে সীতাই পেলাই থৈ যোৱা অলংকাৰ কেনেকৈ বুটলি লৈ গোটাই থৈছিল, ৰামে কেনেকৈ শোকাৰ্ত হৈ অলংকাৰখিনি চিনি পাইছিল, বালিক কেনেকৈ বধ কৰিছিল আৰু সুগ্ৰীৱক ৰাজপাটত বহুৱাইছিল, বাৰিষাৰ অন্তত বান্দৰ সেনাই কেনেকৈ সীতাৰ কাৰণে গোটেই পৃথিৱী বিচাৰি চলাথ কৰিছিল, অংগদে দক্ষিণ ফাললৈ যোৱা সেনাবিলাকে সীতাৰ সন্ধান নাপাই কেনেকৈ অন্বেষণ কৰি মৃত্যুবৰণ কৰিব খুজিছিল, তেনেতে সিহঁতে কেনেকৈ সম্পাতিক লগ পাইছিল আৰু সম্পাতিৰ পৰা সীতাৰ ভূ পাইছিল আৰু হনুমানে কেনেকৈ সাগৰ পাৰ হৈ ৰাৱণৰ অন্তঃপুৰত সীতাক বিচাৰিছিল, এই সকলো কথা হনুমানে বৰ্ণনাই গ'ল। এইদৰে বিৱৰি কৰি হনুমানে ৰামৰ নাম লেখা আঙঠিটো সীতালৈ আগবঢ়াই দিলে। সীতাই আঙঠিটো হাতত লৈয়ে আনন্দত বুকু চেপি ধৰিলে। এতিয়াহে ৰাৱণৰ প্ৰবঞ্চনা আৰু ৰাক্ষসৰ ইন্দ্ৰজালৰ ভয় ভাগিল। হনুমানৰ ওপৰত সীতাৰ সম্পূৰ্ণ বিশ্বাস জন্মিল আৰু লগে লগে নথৈ স্নেহ উপজিল। সীতাই ক'লে, বাছা, মই কিমান মূৰ্খামি কৰিলোঁ। তোমাৰ নিচিনা বন্ধুকো মই সন্দেহৰ চকুৰে চালোঁ। হনুমানে সীতাক নিজৰ বংশ পৰিচয় দিলে আৰু ক্ষমতাৰ কথা জনালে। তেওঁ ক'লে, সীতাদেউ, বায়ু দেৱতাৰ মই কৃপা লাভ কৰিছোঁ। আত্মপ্ৰশংসা কৰা অনুচিত যদিও আপোনাৰ শোক পাতলাবলৈহে মোৰ বিষয়ে ক'লোঁ। বান্দৰ যোদ্ধাবিলাক শীঘ্ৰে ইয়াত উপস্থিত হৈ ৰাক্ষসবিলাকক আৰু সিহঁতৰ ৰাজ্য ধ্বংস কৰিবহি। আপোনাৰ থকা ঠাই সম্বাদ দিবলৈ মই তুৰন্তে যাবই লাগে। সীতাৰ বিৰহত ৰামে কেনেকৈ শোক অনুভৱ কৰিছে আৰু সন্ন্যাসী জীৱন কটাইছে হনুমানে তেতিয়া বৰ্ণাইছিল। প্ৰেমাশ্ৰুৰে সীতাৰ প্ৰাণ গলাই পেলালে। ৰামৰ দুখৰ কথা ভাবি সীতাই নিজৰ কষ্ট পাহৰি পেলালে।